আপোনাৰ সকলোৱে জানে ৰবি শৰ্মা এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিৰ বিষয়ে ক'বলৈ একো ক'ব নালাগে, কাৰণ আপোনালোকে সকলোৱে জানে সেই মানুহজনে নিজৰ যিটো ষ্টেণ্ড সেই নিজৰ ষ্টেণ্ডটো সদায় ধুনীয়াকৈ ৰাখিছে আৰু কোনো ধৰণৰ কন্ট্ৰভাৰ্চি আজিলৈকে দেখা নাই, কাৰো লগত কোনো বেয়া কথা শুনা নাই, তেওঁৰ কোনো নিগেটিভ চাইড আমি আজিলৈকে দেখা নাই। কাৰণ তেওঁ এনেধৰণে মানুহটো নিজৰ সন্মানখিনি বা নিজক যিখিনি লাগে সেইখিনি খুব সুন্দৰভাৱে ৰাখিছে, কোনো ধৰণৰ বেয়া কাম আজিলৈকে কৰা নাই। আৰু সেইবাবে অসমবাসী ৰাইজে বহুত বেছি ভাল পায় এজন আৰ্টিষ্ট হিচাপে বা এজন এক্টৰ হিচাপে। খুব বহুত বেছি মৰম তেওঁৰ বাবে আছে অসমবাসী ৰাইজৰ। আৰু সেইবাবে আজি ৰবি শৰ্মা দাই আকৌ এটা প্ৰমাণ কৰি দেখালে, তেওঁৰ যি মানে ষ্টেণ্ড সেই ষ্টেণ্ডটো ৰাখিছে। আজি আকৌ জুবিন দাৰ বাবে কন্ট্ৰভাৰ্চিত সোমাই পৰিছে, যিজন মানুহ আজিলৈকে কোনো ধৰণৰ কন্ট্ৰভাৰ্চি নাছিলে, কিন্তু আজি হঠাৎ তেওঁ আকৌ কন্ট্ৰভাৰ্চিত সোমাই গৈছে। আপোনালোকে সকলোৱে জানে জুবিন দাই দীঘলী পুখুৰীৰ সেই গছ কেইডাল কাটিবলৈ দিয়া নাছিলে আৰু কৈছিলে যদি গছ কাটে মোক কাটিব লাগিব, তেতিয়াহে গছ কাটিব পাৰিব, তেনেধৰণৰ মন্তব্য কৰিছিলে। আৰু তাৰ পিছত যেতিয়া গছ কেইডাল কাটি পেলোৱা হল, তেতিয়া ৰবি শৰ্মা দা মাত মাতিছে আৰু মাত মতাৰ বিনিময়ত ৰবি শৰ্মা দা কন্ট্ৰভাৰ্চিত আহি পৰিল। আৰু মুখ্যমন্ত্ৰীয়ে যি টি কৈছে ৰবি শৰ্মাকো। ৰবি শৰ্মা দা আচলতে মিছা কৈছে বুলি মুখ্যমন্ত্ৰীয়ে কৈছে। আগতে মুখ্যমন্ত্ৰীৰ কথাখিনি আপোনালোকে শুনক, যে গছ কাটিছে নে কাটা নাই, মানে কি কৈছে তাৰ ওপৰত আপোনালোকে শুনিলে গম পাব। এডালো গছ কটা নাই, এইটো তথ্যৰ ওপৰত নিৰ্ভৰশীল নহয়। আপোনালোকৰ লগত আমি একেলগে গছবোৰ চাব যাম, প্ৰত্যেকজোপা গছ জীয়াই আছে। এইটো এটা ভুল ব্যাখ্যা। গছবিলাক সুন্দৰভাৱে জীয়াই আছে। আৰু মৃত্যুৰ আগতে জুবিনৰ লগত মই কথাও পাতিছিলোঁ। মোক কৈছে দাদা গছবোৰ জীয়াই থাকিব, মই গেৰেণ্টি দিছোঁ জীয়াই থাকিব। গতিকে এইবিলাক হৈছে অপপ্ৰচাৰ। এটা চাওক, আপোনালোকে নিজে শুনিছে যে গছটো মুখ্যমন্ত্ৰীয়ে কাটা নাই বুলি ক'ব পৰা নাই, মানে গছটো জীয়াই আছে তেনেধৰণে কৈছে বোলে। তেওঁ কৈ আছে যে জুবিন দাই সুধিছিলে যে গছটো জীয়াই আছে নে, এওঁ কৈছে মানে মুখ্যমন্ত্ৰীয়ে কৈছে যে মই গেৰাণ্টি দিছো গছ জীয়াই থাকিব। মানে গছ জীয়াই থাকিব কিন্তু গছ কাটিব, তেনেকুৱা হৈছে। মানে যিখিনি জাগাত গছ কেইডাল আছিলে তাৰ পৰা মানে কি কৰিছে, উঘালি আনিছে, উঘালি আনি বেলেগ জাগাত ৰুইছে। সেই বৰ বৰ গছ কেইডাল যদি উঘালি আনি ৰুৱে, সেই গছ জীয়াই থাকিব নেকি? হে, জুবিন দাই তাৰ পৰা গছ লাৰাটোৱে মানা কৰিছিলে যে গছ য'তে আছে আজি 100 বছৰ ধৰি সেই গছ তাতেই থাকিব লাগিব, কাটিব নোৱাৰে, কোনো ধৰণৰ একো কৰিব নোৱাৰে। কিন্তু তেওঁলোকে কি কৰিছে, তাৰ পৰা গছ কেইডাল উঘালি বেলেগ জাগাত ৰুইছে। আৰু তাৰ ৰবি শৰ্মা দাও তাত মাত মাতিছে বোলে গছ য'তে আছে ততেই থাকিব লাগিব। তাৰ পিছত ৰবি শৰ্মা দাই এইখিনি কথা কোৱাৰ পিছত কি কৈছে, মুখ্যমন্ত্ৰীয়ে কৈছে যে জুবিন দাৰ মানে যিখিনি আধৰুৱা ঠাই বা জুবিন দাৰ নোহোৱা হোৱাৰ বাবে যিখিনি খালী হৈছে জাগা, সেইখিনি জাগা মানে ৰবি শৰ্মা দা ল'ব বিচাৰে, এনেকুৱা ধৰণে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী। আপোনালোকে শুনক। আৰু এই অপপ্ৰচাৰ, কালি এজন আৰ্টিষ্টে এইটোৰ ওপৰত এটা ছচিয়েল মিডিয়াত পোষ্ট দিছে, জীৱন কালত জুবিনে তেওঁৰ বিষয়ে কি কৈ গৈছে। আপোনাক এটা কথা কওঁ যে আপোনাক কিন্তু জুবিন দাই জীয়াই থকাৰ সময়ত কিন্তু আপোনাক মহান ব্যক্তি বুলি পৰিচয় কৰি দিয়া নাছিলে। আপোনাকো জুবিন দাই বৰ বেয়াকৈ ধুইছিলে, আৰু আপুনি যি লেতেৰা ৰাজনীতি কৰে সেই কথাটো জুবিন দাই বুজি পাইছিলে আৰু কৈছিলে ৰাইজৰ আগত। আৰু সেইবাবে সেই কথাটো উলিয়াই লাভ নাই। গতিকে জুবিন দাই যোনে বেয়া কাম কৰিছে তাৰ ওপৰতে মাত মাতিছে, বুজি পাইছে? আপুনিও বেয়া কাম কৰিছে, আপোনাকো বেয়া বেয়াকৈ জুবিন দাই ধুইছিলে, সেইটো কথা আপুনি এতিয়া উলিয়াই থাকি লাভ নাই। এতিয়া চবেই ভাবে যে এনেকে পোষ্ট দি জুবিনৰ খালী থকা জেগাখিনি মই লৈ ল'ম। প্ৰথম কথা, ৰবি শৰ্মা দাই কেতিয়াও জুবিন দাৰ ঠাই ল'ব নোৱাৰে। আৰু ৰবি শৰ্মা দা এনেকুৱা এজন ব্যক্তি, ৰবি শৰ্মা দাক কোনো চিনি নোপোৱা মানুহ নাই, কোনো ভাল নোপোৱা মানুহ নাই, সকলোৱে ভাল পায়। আজি মুখ্যমন্ত্ৰী ৰবি শৰ্মা দাৰ লগত ভাল পোৱাৰ ক্ষেত্ৰত যদি তুলনা কৰিব যাওঁ, 10% নহয়। 10% মানুহে মুখ্যমন্ত্ৰীক ভাল পায়, কিন্তু 100% মানুহে ভাল পায় ৰবি শৰ্মা দাক। কাৰণ মই আজিলৈকে শুনাই নাই ৰবি শৰ্মা দাক কোনোবা এজন ব্যক্তিয়ে বেয়া পায়। বেয়া পালে মুখ্যমন্ত্ৰী পাব লাগিব বা ৰাজনৈতিক দলৰ মানুহে পাব লাগিব। কিন্তু যিখিনি অনুৰাগী বা যিখিনি অসমবাসী ৰাইজ আছে, ৰাইজে কেতিয়াও ৰবি শৰ্মা দাক বেয়া নাপায়। আৰু ৰবি শৰ্মা দাইনো জুবিন দাৰ ঠাইত কেনেকৈ ল'ব? আপুনি কিবা কেনে ধৰণৰ মন্তব্য কৰিছে আপুনি নিজেই চাগে বুজি নাপায়। জুবিন দাই গান গাইছিল, গান লিখিছিল,
বা এক্টৰ মানে সকলো ঠাইৰ পৰা আছে। ৰবি শৰ্মাই কেৱল এক্টিং কৰে, তেওঁ গান নাগায়তো। গতিকে জুবিন দাৰ ঠাই কেতিয়াও ল'ব নোৱাৰে। আৰু তেওঁ সেইবিলাক কোৱা নাই, তেওঁৰ নিজৰ যিখিনি ঠাই, সেই ঠাইখিনি তেওঁ মজবুত কৰি ৰাখিব বিচাৰে প্ৰতিদিনে। কাৰণ আৰু সেইবাবে তেওঁ একো ভুল নকৰে বা সেইবাবে তেওঁ কি মন্তব্য নকৰে। গম পাইছেনে নাই আপুনি? মানে ৰবি শৰ্মা দা এনেকুৱা এজন ব্যক্তি, যিজন ব্যক্তিয়ে একো ভুল কৰিব নিবিচাৰে, খুব চালি জাৰি কথাবিলাক কয়। আৰু সেইবাবে আজি সেই জাগাটোত আছে, নিজৰ যি জাগা, সেই জাগাটো মানে মজবুত কৰি ৰাখিছে ৰবি শৰ্মা দাই। আৰু ইয়াৰ ওপৰত ৰবি শৰ্মা দাই মানে কি অলপমান কিবা কৈছে, মানে মুখ্যমন্ত্ৰীয়ে যে ৰবি শৰ্মা দাক লৈকে ৰাজনীতি কৰি আছে বা দমন কৰিব বিচাৰিছে বা মৃত্যুৰ ভাবুকি, এনেকুৱা ধৰণৰ কিছুমান কথা ৰবি শৰ্মা দাই কৈছে। আপোনালোকক মই শুনাই ল'ব বিচাৰিছো, আপোনালোকে শুনক। বাক স্বাধীনতাটো ৰোধ কৰা হৈছে, এইবিলাক কথা কিন্তু গণতান্ত্ৰিক দেশৰ কাৰণে বৰ শুভ লক্ষণ নহয়। তাৰমানে এইখন চৰকাৰে আচলতে আপোনাৰ দৰে প্ৰতিবাদী সত্তাসমূহক কোনোবাখিনি দমন কৰি ৰাখে নেকি? প্ৰতিবাদী দমনটো কৰিব নোৱাৰে, কাৰণ আমি ফ্ৰী মানুহ। মই কোনো দল সংগঠনৰ লগত নাই, আৰু মই মৰিবলৈ ভয় নকৰা মানুহ। গতিকে যেতিয়াৰ পৰা এইখিনি কাম কৰিছোঁ, তেতিয়া কোনোবাই কিবা আক্ৰমণ কৰে বুলি মই অকলে নিজে গাড়ীখন লৈ আহিছোঁ। মোৰ লগত মই মোৰ ড্ৰাইভাৰজনৰ জীৱনটো হেৰিত পেলোৱা নাই। মোক বডিগাৰ্ড নালাগে, এই যিখিনি মানুহ আছে এইখিনিয়ে মোৰ বডিগাৰ্ড। আৰু যদি বডিগাৰ্ড, তেওঁলোকে যদি বডিটো মোৰ গাৰ্ড কৰিব নিবিচাৰে, তেতিয়া মই মৰি যোৱাই ভাল। গতিকে আমাক দমন কৰিব নোৱাৰে, এইটো মিছা কথা। আমাক জেলত ভৰাব পাৰিব, দমন কৰিব নোৱাৰে। আৰু যিখিনি মানুহে আজি এই কথাষাৰ বুজি পোৱা নাই যে এজন জুবিন গাৰ্গ মৰাৰ পাছতে যে লাখ লাখ দেশভক্তৰ জন্ম হৈছে, ঠিক তেনেকৈ আৰু এজন মানুহৰ আহুতি যাওক, কিন্তু দেশখন জাগক, জাতিটো জাগক হওক। জুবিন গাৰ্গ এজন এলাপেচা মানুহ নহয়তো। গতিকে তেওঁৰ মৃত্যুৰ কাৰণে আচলতে আমি জাষ্টিচ বিচাৰি থকাটো বা বিচাৰিবলগীয়া হোৱাটোৱে আচলতে লাজ লগা কথা। গতিকে এতিয়া এইবিলাক সুন্দৰকৈ হৈ যাওক, নিৰপেক্ষভাৱে হওক কথাবিলাক। গতিকে কোনো যাতে ক্ষমতাৰ জোৰ দেখুৱাই বাচি যাব নোৱাৰে, সাৰি যাব নোৱাৰে, সেইটোৱেই সমগ্ৰ অসমবাসীৰ ইচ্ছা। আমি কেৱল এটা কথা বুজি পাওঁ যে আমাক ন্যায় প্ৰক্ৰিয়াটো সুন্দৰকৈ লাগে, যাতে কোনো ধৰণৰ তাত হেমাহি নহয়, কোনো ধৰণৰ যাতে গাফিলতি নাথাকে। ৰাজনীতিটো কৰিবলৈ চেষ্টা কৰিবই, আমি হ'বলৈ নিদিয়াটো আমাৰ কাম। জুবিন গাৰ্গ ভগৱান নহয়, জুবিন গাৰ্গ এজন শিল্পী, দুখে গুণে মানুহ, আমাৰ সতীৰ্থ। জুবিন গাৰ্গক আমি তেনেকেই ভাল পাওঁ। মানুহ কাৰণেই তেওঁ যিখিনি কাম কৰিছিল, তাক আমি অসাধাৰণ বুলি ভাবোঁ। সাংঘাতিক। জুবিন গাৰ্গে জাতিটোৰ কাৰণে যিখিনি কাম কৰিছে, সেইখিনি এই জাতিটোৱে কেতিয়াও নাপাহৰে জীৱনত। আৰু গোটেই আমি মৰা আগদিনাখনলৈকে জুবিন গাৰ্গ আমাৰ লগত থাকিব। শেষ যেতিয়া লগ পাইছিলোঁ, আজিও মোৰ মোবাইলটোত তালে দিয়া মেছেজটো আছে যে প্লিজ টেক কেয়াৰ অফ ইয়ৰ হেল্থ, নিজৰ স্বাস্থ্যৰ খেয়াল ৰাখিবা। গতিকে যিদিনাখন আমি লগ পাইছোঁ, সেইদিনাখনো সাৱটি ধৰি বহুত হাঁহি ধেমালি কৰি কথা পাতিলোঁ। সেয়া মোৰ অন্তৰত থাকি যাব। জুবিন গাৰ্গক যদি আমি ভাল পাওঁ, তেতিয়াহ'লে জুবিন গাৰ্গৰ দৰে চিন্তা চৰ্চা কৰিব লাগিব, জাতিটোক ভাল পাবই লাগিব। আপোনালোকে নিশ্চয় শুনিলে। এতিয়া এইটো আপোনালোকে ভাবিছে, ৰবি শৰ্মা দাই বিষয়ে ইমান কিয় বকি আছে, সেনেকৈ ভাবিব পাৰে। চাওক, আমি মানুহ যেতিয়া আমাৰ মাজত থাকে বা এজন ভাল মানুহ যেতিয়া আমাৰ মাজত থাকে, তেতিয়া আচলতে আমি তেওঁক চিনি পোৱাটো দৰকাৰ। আৰু কিছুমান মানুহে কি কৰে, জীয়াই থকা সময়ত চিনি নাপায়, কিন্তু পিছত বহুত প্ৰশংসা কৰে। জুবিন দাৰ ক্ষেত্ৰতো তেনেকুৱা হৈছে, জীয়াই থকা সময়ত চিনি পাইছে, ন' ডাউট, সকলোৱে মৰম কৰিছে, কিন্তু তাৰ মাজত একাংশ আছে কি কৰিছিল, জুবিন দাই গালি পাৰিছিল বা জুবিন দাই যেনে ধৰণে চলে তাত বেয়া পাই কিবা বেয়াকৈ কৈছিল। কিন্তু আজি তেওঁলোকে কান্দি আছে। তাত কৰি ভাই তেতিয়া নাকান্দি, তেতিয়া যদি প্ৰশংসা কৰিলে হয়, তেতিয়া যদি ভালকৈ কৰিলে হয় নে নহয়? এতিয়া ৰবি শৰ্মা দা কোনো ধৰণৰ বেয়া চাইড নাই, আজিলৈকে দেখা নাই, আপুনিও উলিয়াই দিব নোৱাৰে। কাৰণ কাৰ সময়ত ৰবি শৰ্মা দা এজন বিজেপিৰে মানুহ আছিলে, আৰু তাৰ পৰা ওলাই আহিছে, আহি কোনোদিনো বিজেপিৰ ফালে মুখ কৰি চোৱা নাই। গম পাইছে নে নাই কথাটো? মানে বিজেপি বেয়া কাম কৰিছে বুলি যেতিয়া গম পাইছে, বিজেপিৰ পৰা ওলাই আহিছে, তাৰ পিছত আৰু বিজেপিৰ ফালে মুখ কৰা নাই। যতীন বৰা, হেমন্ত শেখৰ, ইহঁতেও ওলাই আহিছিল বিজেপিৰ পৰা, আহি কি কৈছে, আমি আবেগিক হৈ আছিলো বাবে গুচি গৈছিলো, এতিয়া আৰু আমি আপোনালোকৰ কাম বিলাকত মানে পুৰা ভাল পাইছো, এতিয়া আপোনাৰ লগত থাকিম। মানে চৰকাৰৰ লগত ভালে থাকিলে বহুত ডাঙৰ ডাঙৰ কাম কৰিব পাৰিব। সেই আশাতে হেমন্ত শেখৰ বা ৰবি শৰ্মা বা যতীন বৰাই সেই কামটো কৰিছে। ৰবি শৰ্মা দা কৰিছে নেকি? আজিলৈকে কোনো এনেকুৱা ধৰণৰ কাম কৰা নাই। মানে যি কৰিছে নিজে কৰিছে, নিজে এক্টিং কৰি বা চিনেমা কৰি যি টকা পাইছে, যি কৰিছে তাৰ পৰা কৰিছে, আৰু কোনো ধৰণৰ কন্ট্ৰভাৰ্চি আজিলৈকে সোমোৱা নাই। যিটো কন্ট্ৰভাৰ্চিত সোমাইছে, এইটো অসমবাসী ৰাইজৰ বাবে, জুবিন দাৰ বাবে। আৰু তেওঁ নিজেই এজন জুবিন অনুৰাগী, নিজৰ চিনেমাত বহুত গান ৰাখিছে, আৰু জুবিন দাৰ এক প্ৰকাৰে বন্ধু ৰবি শৰ্মা দা। গতিকে সেই স্বাৰ্থত ৰবি দাই এই কন্ট্ৰভাৰ্চিখনত আগুৱাই আহিছে, কাৰণ জুবিন দাই সেই গছ কটাটো বিচৰা নাছিলে, সেই গছ উঘালি অনাটো বিচৰা নাছিলে, যিহেতু সেই কামটো কৰিছে সেইবাবে মাত মাতিছে। আৰু ৰবি শৰ্মা দাই কৈছে যে মোক কেতিয়াও জেলত নিব পাৰিব, কিন্তু মোক দমন কৰিব নোৱাৰে। আপোনালোকে ভাবক কেনেকুৱা এটা ডাঙৰ মন্তব্য কৰিছে। এনেকুৱা কথা কোনো ক'ব নোৱাৰে
আচলতে ভয় কৰে কোনোবা যদি ভাবুকি দিয়ে কোনোবা এক্টৰক বা কোনোবা এজন ডাঙৰ এনেকুৱা মানুহ লগ চৰকাৰৰ লগত মানে লগ হৈ পইচা লৈ মিলি যাব এনেকুৱা আজিলৈকে হৈ আছে অসমত হাজাৰ হাজাৰ এনেকুৱা মানুহ হৈ আছে মানে প্ৰথম অৱস্থাত পুৰা একদম চৰকাৰৰ লগত কাজিয়া কৰিব তাৰপিছত যেতিয়া চৰকাৰে কিবা এটা অফাৰ দিব চব চেচ হৈ যায় এনেকুৱা কিন্তু ৰবি শৰ্মাতে এনেকুৱা নহয় গতিকে আপোনালোকৰ মতামত কমেণ্ট কৰক ধন্যবাদ